হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মাইণ্ড মেপ এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ মই প্ৰিয়মে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ ভিডিঅ'ৰ বিষয় হ'ব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, অৰ্থাৎ ভাৰতীয় ৰাজনীতি আৰু সংবিধান। এই বিষয়টোত আমি ষ্টেণ্ডাৰ্ড বুক এখনৰ কথা পাতিম আৰু সেই বুকখন কেনেদৰে আমি এটা ষ্ট্ৰেটেজি বনাই পঢ়িব পাৰোঁ, কমপ্লিট কৰিব পাৰোঁ আৰু ৰিভাইজ কৰিব পাৰোঁ সেই বিষয়ে কথা পাতিম। ঠিক আছে, গতিকে মোৰ নাম প্ৰিয়মজিত নেওগ। মই 2023 বৰ্ষৰ APSC-CCৰ ভাইভাত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষৰ APSC-CCৰ মেইনছ মই দি আহিছোঁ। ঠিক আছে, তেন্তে বেছি পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'টোত যিহেতু ৰুবু ছাৰে আপোনালোক সকলোকে কৈছে যে NCERT আমি কিয় পঢ়িব লাগে আৰু NCERT কোনকেইখন পঢ়িব লাগে, সকলো নহয় মাত্ৰ কেইখনমান পঢ়িব লাগে, আৰু তাৰ ভিতৰত তেওঁ এখন NCERT কথা কৈছিলে, সেইখন হৈছে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক। এই NCERTখন হৈছে ক্লাছ 11ৰ NCERT। ঠিক আছে, এই NCERTখন আপোনালোকে প্ৰথমতে পঢ়ি ল'ব লাগিব ভাৰতীয় সংবিধান আৰু ভাৰতীয় ৰাজনীতিৰ কথা জানিবলৈ হ'লে। এই NCERTখনে আপোনালোকৰ বেছিক যিখিনি ফাউণ্ডেশ্যন সেইখিনি বিল্ড কৰিব। এই NCERTখন পঢ়িব লাগিব মেইনলি যদি কোনোবা হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ হয়, অৰ্থাৎ কলা শাখাৰ হয় বা ডিগ্ৰী পৰ্যায়ত হিউমেনিটিজতে পঢ়িছে, তেন্তে তেওঁলোকৰ হয়তো এইখিনি বস্তুৰ সৈতে ফেমিলিয়াৰ হ'ব, তেওঁলোকে নপঢ়িলেও হ'ব। কিন্তু যিখিনি মেইনলি বিগিনিয়াৰ হয়, নতুনকৈ ষ্টাৰ্ট কৰিছে, একো নাজানে এই বিষয়ে, তেওঁলোকে এইখন পঢ়ি ল'ব এবাৰ। বেছি টাইম নালাগে, এইখন আপোনালোকে 2-3 দিনত পঢ়ি শেষ কৰিব পাৰিব, একদম বেছিক কিতাপ। কিন্তু এই কিতাপখন পঢ়িয়ে আপোনালোকে পৰীক্ষা দিব নোৱাৰে, এই কিতাপখন পঢ়ি পেলাই ইমান কণ্টেণ্ট নাপায়। গতিকে মেইন কণ্টেণ্টৰ কাৰণে আমি ইণ্ডিয়ান পলিটিৰ কাৰণে আমাৰ এখন কিতাপ লাগিব, এখন ভাল কিতাপ লাগিব। আৰু সেই কিতাপখন কি হয়? সেই কিতাপখন হৈছে দ্য ইণ্ডিয়ান পলিটি বাই M. লক্ষ্মীকান্ত। ঠিক আছে, এইখনক লক্ষ্মীকান্ত বুলিয়ে কয় মেইনলি, কিন্তু লক্ষ্মীকান্ত হৈছে ৰাইটাৰৰ নাম, এইখন হৈছে ইণ্ডিয়ান পলিটি। এই কিতাপখন যদি চাই ইয়াত দিয়া আছে ফৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, এইখন বেছিকেলি দুখন কিতাপ নহয়, এইখন হৈছে 5th এডিশ্যনটো, এইখন হৈছে 7th এডিশ্যনটো, বৰ্তমানৰ এডিশ্যনটো। এই 5th এডিশ্যনটো বহুত মানুহে পঢ়িছে আৰু 7টো নতুন হৈছে। আপোনালোকে কোনোবা এটা এডিশ্যন লৈ ল'ব পাৰে। এই কিতাপখন প্ৰায় 400-500 টকাৰ ভিতৰত এইখন অনলাইনত আপোনালোকে পাই যাব। ঠিক আছে, যিহেতু যথেষ্ট ডাঙৰ কিতাপ হয়, এখন PDF হিচাপে পঢ়াতকৈ আপোনালোকে লৈ যথেষ্ট ভাল হ'ব, কাৰণ এই কিতাপখন লাগি থাকিব 4-5 বছৰলৈকে লাগি থাকিব, পিছৰ পৰ্যায়তো লাগিব। ঠিক আছে, গতিকে এই কিতাপখন আপোনালোকে লৈ ল'ব, ইণ্ডিয়ান পলিটি বা M. লক্ষ্মীকান্ত। এতিয়া আমি এই কিতাপখন যেতিয়া ল'লে, এই কিতাপখন হ'ব এখন যথেষ্ট ডাঙৰ কিতাপ, ডাঙৰ মানে প্ৰায় সৰু সুৰা নহয়, এখন ডাঙৰ ডিক্সনেৰী এখন হৈ যায়। ঠিক আছে, গতিকে সেই কিতাপখন আপোনালোকে কেনেদৰে এটা পঢ়িব, এটা ষ্ট্ৰেটেজি থকাত খুবেই প্ৰয়োজনীয়। কাৰণ এফালৰ পৰা যদি ইণ্ডেক্সত দি দিয়া আছে, অৰ্থাৎ সূচীপত্ৰত দি দিয়া আছে, পঢ়ি যায়, তেন্তে কিতাপখন এখন দুৰ্বোধ্য কিতাপ হৈ যাব। আপোনালোকে একো বুজিও নাপাব, একো লিংক কৰিব নোৱাৰিব। যিহেতু পলিটি এটা যথেষ্ট লজিকেল বিষয়, কনষ্টিটিউশ্যন এটা লজিকেল বিষয়, যথেষ্ট যুক্তি থাকে ইয়াত। গতিকে আমি যদি সেইখিনি বুজি পাওঁ, সেইখিনি আমি ইণ্টাৰলিংক কৰি পেলাই পঢ়িব পাৰোঁ, আৰু পিছৰ পৰীক্ষাটো ইণ্টাৰলিংক কৰি আমি কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰিম। ঠিক আছে, গতিকে আমি বস্তুটো চাওঁচোন, ইয়াত কি কি বস্তু আছে আৰু আমি এটা কি সঠিক ষ্ট্ৰেটেজি লৈ আগবাঢ়িলে এই কিতাপখন আমি সুন্দৰকৈ শেষ কৰিব পাৰিম। ঠিক আছে, এতিয়া ইয়াত মই দি দিছোঁ এই টপিকখিনি, এইখিনি যদি আপোনালোকে চাই এই ডায়েগ্ৰামটো, এই ডায়েগ্ৰামটোত ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ গোটেই বস্তুখিনি আছে এই কিতাপখনৰ, লক্ষ্মীকান্তৰ। ঠিক আছে, এই বস্তুখিনি ধৰি লওক কি আছে, হিষ্ট্ৰী আছে, হিষ্ট্ৰী ফৰ চিটিজেনছ, অৰ্থাৎ নাগৰিকৰ কাৰণে কি কি বস্তু দিছে সংবিধানে, সেইখিনি আছে। দেন আছে লেজিছলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী, এইকেইটা বস্তু আছে। 3টা অৰ্গেন, যিকেইটাক আমাৰ গভৰ্ণমেণ্টৰ 3টা অৰ্গেন বুলি কয়। দেন লোকেল চেল্ফ গভৰ্ণমেণ্টৰ কথা আছে, অৰ্থাৎ পঞ্চায়ত, মিউনিচিপালিটি, কনষ্টিটিউশ্যনেল বডিজ, নন কনষ্টিটিউশ্যনেল বডিজ, আদাৰ কনষ্টিটিউশ্যনেল বডিজ, এইখিনি কথা আছে, যে সাংবিধানিক, অসাংবিধানিক আৰু অন্যান্য সাংবিধানিক এই বডি, সেইখিনি কথা আছে। ঠিক আছে, আৰু কিছুমান অন্যান্য বস্তু আছে যিখিনি বেছিকেলি মেইনছত লাগে। কিন্তু এই যে দেখিছে ডায়েগ্ৰামটো, এই গোটেই বস্তুখিনি, এই ডায়েগ্ৰামটোৰ এই বস্তুখিনি, এইখিনিয়ে ইণ্ডিয়ান কনষ্টিটিউশ্যনত আপোনালোকে পঢ়িবলৈ পাব, আৰু পৰীক্ষাত আপোনালোকৰ এইখিনি আহিব। ঠিক আছে, আৰু যে মই এনেকৈ দেখাই দিছোঁ, এই যে লাইন এণ্ড অল দি দিছোঁ, এইটো যে দেখিছে, এইটো মানে কি বুজাইছে? এইটো মানে বুজাইছে এই চব টপিকখিনি এটাৰ লগত ইটো লিংক আছে, কানেক্ট আছে। সেই লিংকটো যেতিয়া আমি বুজি পাম, সেই কানেকশ্যনটো বুজি পাম, তেতিয়া আমি পঢ়াটো আমাৰ আৰু অধিক মনোগ্ৰাহী হ'ব, লগতে আমি ভালকৈ বুজিব পাৰিম, আৰু আমি এটা বস্তু জানিলে, এটা পেটাৰ্ণ লগাই পেলাই ইটো বস্তু আমি জানিব পাৰিম। ঠিক আছে, গতিকে আমি এতিয়া বস্তুখিনি চাওঁ যে কেনেকৈ পঢ়িম আৰু কিদৰে পঢ়িম। চ' ঠিক আছে, চ' কেনেকৈ পঢ়িম বুলি ক'লে বস্তুটো কি হ'ব, যে কিতাপখন, লক্ষ্মীকান্ত কিতাপখনক আমি
কেইটামান ভাগত ভগাই ল'ম এই যে আপোনালোকে ইয়াত এই ডায়েগ্ৰামটোত দেখিলে এই ভাগকেইটা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 10টা ভাগ আছে গতিকে আমি 10টা ভাগত ভগাই ল'ম আৰু সেই 10টা ভাগত আমি বেলেগ বেলেগ আমাৰ লেসনছ থাকিব সেই লেসনছখিনি আমি এটা এটা ভাগ কৰি পঢ়ি ল'ম অৰ্থাৎ 10টা ভাগ মানে কি এখন কিতাপ আৰু তাৰ 10টা সাব পাৰ্ট হৈ গৈছে অৰ্থাৎ আমি 10খন সৰু সৰু কিতাপ বুলি ভাবি ল'ম ঠিক আছে আৰু তেনেদৰে আমি পঢ়া শুনা ষ্টাৰ্ট কৰিম সো ঠিক আছে প্ৰথম পাৰ্টটো হ'ব আমাৰ হিষ্ট্ৰীত আমাৰ কি লেসন থাকিব মই লেসনকেইটা দি দিছোঁ আপোনালোকে লিখি ল'ব আপোনালোকে বহি আৰু কাগজ লৈ লওক কাগজ এখিলা আৰু পেন এটা লৈ লওক আৰু আপোনালোকে লিখি যাওক ঠিক আছে হিষ্ট্ৰীত এই পাৰ্ট বেসিক্যালি থাকিব কি হিষ্টৰিকেল বেকগ্ৰাউণ্ড থাকিব মেকিং অফ দ্য কনষ্টিটিউশ্যন চেলিয়েণ্ট ফিচাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড মানে কি যে সংবিধানৰ লগত জড়িত মেইনলি ইয়াৰ পৰা কি আহে ইয়াত আহে যে কেনেডাৰ সংবিধানখন আহিলে আৰু কিছুমান আইন আনিছিলে ব্ৰিটিছে ঠিক আছে ৰেগুলেটিং এক্ট ধৰি লওক পিটছ ইণ্ডিয়া এক্ট তাৰ পৰা ইণ্ডিয়ান কাউন্সিলছ এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেই এক্টখিনিৰ পৰা কুৱেশ্যন আহে আৰু এইটো মেইনলি কিহৰ কাৰণে আহে এইখিনিৰ পৰা মেইনলি প্ৰিলিমছ ৰিলেটেড কুৱেশ্যন আহে ঠিক আছে মেইনছত তেনেদৰে ইমান কুৱেশ্যন নাহে ইয়াৰ পৰা মেইনছত মাত্ৰ এখন বা দুখন হেৰিয়ৰে আহে এক্টৰ কথা আহে কিন্তু বাকীখিনি এক্টৰ পৰা প্ৰিলিমছত কুৱেশ্যন আহে গতিকে এইটো প্ৰিলিমছ অৰিয়েণ্টেড বহুত ধুনীয়াকৈ এইখিনি পঢ়িলে ভাল হৈ যাব এবাৰ দুবাৰ পঢ়ি গ'লে নেক্সট মেকিং অফ দ্য কনষ্টিটিউশ্যন ইয়াৰ পৰা প্ৰিলিমছত যথেষ্ট কুৱেশ্যন আহে মেকিং অফ দ্য কনষ্টিটিউশ্যনৰ পৰা আপোনালোকৰ মেইনছত একো কুৱেশ্যন নাহে বাট প্ৰিলিমছত কুৱেশ্যন আহিব ঠিক আছে আৰু ইয়াত আপোনালোকে কনচেপ্টখিনি ফাৰ্ষ্টত গ্ৰাস্প কৰিবলৈ চেষ্টা কৰিব যে সংবিধানখন বনাওঁতে কেনেদৰে বনোৱা হৈছিলে আৰু সেই বনাওঁতে কেনেদৰে বিভিন্ন ডিবেট হৈছিলে কনষ্টিটিউশ্যনেল ডিবেট হৈছিলে সেইখিনি পিছত কেনেদৰে অৱদান জনাইছে এইখিনি আপোনালোকে কনচেপ্টখিনি গ্ৰাস্প কৰি ল'ব পাৰিব তাৰপৰা চেলিয়েণ্ট ফিচাৰ্ছৰ পৰা আপোনাৰ প্ৰিলিমছতো কুৱেশ্যন আহিব পাৰে আৰু মেইনছতো আহিব পাৰে ঠিক আছে মেইনছতো আহিব পাৰে চ' চেলিয়েণ্ট ফিচাৰ্ছখিনি আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব যিখিনি ইয়াত লক্ষ্মীকান্তত আছে সেইখিনি পঢ়িলে হ'ব আপোনালোকে ভালদৰে তলত মাৰ্ক কৰি যাব চ' সেইখিনি হ'লে আমাৰ হিষ্ট্ৰী কমপ্লিট হৈ যাব ঠিক আছে চ' এই হিষ্ট্ৰীৰ কাৰণে আমি এতিয়া সেই হিষ্ট্ৰী যে হেৰি কৰিলোঁ আমি হিষ্ট্ৰীৰ কাৰণে আমি কিমান দিন দিয়াটো ভাল হ'ব হিষ্ট্ৰীৰ কাৰণে আপোনালোকে প্ৰায় মই একদম কম দি দিছোঁ 2 days যিখিনি বিগিনিয়াৰ হয় ন আপোনালোকে দুদিন দিব পাৰিব তাতকৈ বেছি নিদিব দুদিন দি পেলাই আপোনালোকে হিষ্ট্ৰীখিনি শেষ কৰিব লাগিব ঠিক আছে তেতিয়াহে আপোনালোকৰ কিতাপখন সোনকালে শেষ হ'বগৈ নেক্সট আমাৰ আহিলে ফৰ চিটিজেন্স অৰ্থাৎ নাগৰিকৰ কাৰণে কি আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বেছি কুৱেশ্যন আহে ঠিক আছে চ' নাগৰিকৰ কাৰণে কি আছে এই যিখিনি আমাৰ টপিক আছে ধৰি লওক প্ৰিএম্বল ইউনিয়ন এণ্ড ইটছ টেৰিটৰী চিটিজেনশ্বিপ ফাণ্ডামেণ্টেল ৰাইটছ DPSPs এমেণ্ডমেণ্ট বেচিক ষ্ট্ৰাকচাৰ এইখিনি বস্তু প্ৰিলিমছ এজ ৱেল এজ মেইনছ প্ৰিলিমছ এণ্ড মেইনছ এই দুটাতে যথেষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে গতিকে এইখিনি আপোনালোকে বহুত ভালদৰে পঢ়িব লাগিব আৰু এইখিনি ভালদৰে পঢ়ি একদম ভালদৰে আয়ত্ত কৰিব লাগিব ঠিক আছে চ' এইখিনি আপোনালোকে কি কৰিব এক্সট্ৰাকৈ নোট বনোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু লক্ষ্মীকান্তখন এখন নোট ফৰ্মেটতে আছে নোটৰ গতে আছে বস্তুবোৰ একো ষ্টৰীগতে নাই গতিকে আপোনালোকে কি কৰিব হাইলাইট কৰি যাব অথবা তেনেদৰে পেন বা বেলেগ কালাৰ পেন দি পেলাই তেনেদৰে তলত হাইলাইট কৰি যাব আৰু সেইখিনি পিছত আকৌ ৰিভাইজ কৰিবলৈ কামত আহিব গতিকে এইখিনিত কি হ'ব এইখিনি যিহেতু অকণমান হেৰিকৈ আছে অকণমান যথেষ্ট ইম্পৰ্টেণ্ট বস্তু আছে এইখিনিত আপোনালোকে প্ৰায় 5-6 দিন আপোনালোকে লগাব পাৰে 5-6 দিন লগাই পেলাই আপোনালোকে ধুনীয়াকৈ এইখিনি বস্তু পঢ়িব পাৰে আৰু এইখিনিত যথেষ্ট বেছি বস্তু নাই কম আছে গতিকে আপোনালোকে ভালদৰে কনচেপ্টখিনি বুজি মেলি 5-6 দিনত এইখিনি সমাপ্ত যিকেইটা টপিক পঢ়িম সেই টপিককেইটা আমি কি কৰিম এটা কানেকশ্যন বনাই পঢ়িব লাগিব আমাৰ চ' নেক্সট আমাৰ হেৰিটো কি হ'ব আমাৰ মেইন টপিকটো কি হ'ব লেজিছলেচাৰ চ' লেজিছলেচাৰত আমাৰ কি পঢ়িব পাম আমি পাৰ্লিয়ামেণ্ট পঢ়িব পাম অৰ্থাৎ সংসদৰ কথা পঢ়িম ষ্টেট লেজিছলেচাৰৰ কথা পঢ়িম আৰু ফেডাৰেলিজমৰ কথা পঢ়িম মেইনলি এইকেইটা কথাই আপোনালোকে পঢ়িব লাগিব এই লেচনকেইটা লিখি লওক চ' পাৰ্লিয়ামেণ্টত মেইনলি পঢ়িব লাগিব লোকসভা LS আৰু ৰাজ্যসভা ঠিক আছে তাৰপিছত লোকসভা স্পীকাৰ ৰাজ্যসভাৰ স্পীকাৰ জইণ্ট ছেছন বিভিন্ন পাৰ্লিয়ামেণ্টাৰী টুলছ লাইক কুৱেশ্যন আৱাৰ 0 আৱাৰ সেইবোৰ বস্তু পঢ়িব লাগিব এইবোৰ আপোনালোকৰ প্ৰিলিমছতো আহিব মেইনছতো আহিব ষ্টেট লেজিছলেচাৰ তেনেদৰে বিধানমণ্ডলৰ কথা পঢ়িব লাগিব তেনেদৰে আপোনাৰ তাৰপিছত এটা টপিক আহিব ফেডাৰেলিজম এই ফেডাৰেলিজম টপিকটো মেইনলি কি হ'ব এইটো প্ৰিলিমছত একো কুৱেশ্যন নাহে এইটোৰ পৰা এইটোত মাত্ৰ মেইনছৰ কুৱেশ্যন আহিব মেইনছত ধৰি লওক এইটোৰ পৰা গভৰ্ণৰ ৰিলেটেড কুৱেশ্যন আহে তাৰপিছত চেণ্টাৰ ষ্টেট ৰিলেশ্যনত ৱাটাৰ ডিছপিউটৰ কথা কেতিয়াবা আহিব পাৰে তাৰপৰা এতিয়া কোঅপাৰেটিভ ফেডাৰেলিজম কম্পিটিটিভ ফেডাৰেলিজম সেইখিনি কুৱেশ্যন খুব আহি আছে APSCত মেইনছত ঠিক আছে গতিকে এইটো মেইনছ অৰিয়েণ্টেডলি পঢ়িব লাগিব আৰু এই লেজিছলেচাৰ গোটেই এই লেচনকেইটা পঢ়োঁতে আপোনালোকে কিমান টাইম ল'ব লাগিব এটলিষ্ট 5 days আপোনালোকে 5 দিনত কমপ্লিট কৰিব লাগিব ঠিক আছে চ' এয়া পঢ়ি হৈ গ'লে আপোনালোক কি হ'ব আগবাঢ়িব লাগিব এক্সিকিউটিভ অৰ্থাৎ কি হয় কাৰ্যপালিকা এক্সিকিউটিভত কি পঢ়িব লাগিব এক্সিকিউটিভত প্ৰেচিডেণ্ট পঢ়িব লাগিব ভাইচ প্ৰেচিডেণ্ট পঢ়িব লাগিব এমাৰ্জেঞ্চি পাৱাৰ্ছ প্ৰাইম মিনিষ্টাৰ চেণ্ট্ৰেল কাউঞ্চিল অফ মিনিষ্টাৰ্ছ চিফ মিনিষ্টাৰ ষ্টেট কাউঞ্চিল অফ মিনিষ্টাৰ এইখিনি বস্তু পঢ়িব লাগিব চ'
কি হয় যেতিয়া আপুনি প্ৰেচিডেণ্ট পঢ়িব প্ৰেচিডেণ্ট কেনেকৈ নিযুক্তি দিয়া হয় সেইটো পঢ়িলে নহয় প্ৰথম পেৰাগ্ৰাফটো নেক্সট তেতিয়া ভাইচ প্ৰেচিডেণ্টলৈ গুচি যাব ডাইৰেক্ট গোটেই লেচনটো পঢ়িব নালাগে প্ৰেচিডেণ্টৰ ওপৰত চ' তেতিয়া ভাইচ প্ৰেচিডেণ্টত পঢ়িব যে ভাইচ প্ৰেচিডেণ্ট কেনেকৈ নিযুক্তি দিয়া হয় তাৰপিছত যেতিয়া প্ৰেচিডেণ্টৰ পাৱাৰ্ছখিনি পঢ়িলে তাৰপৰা ডাইৰেক্ট ভাইচ প্ৰেচিডেণ্টৰ পাৱাৰ্ছলৈ গুচি যাব ঠিক আছে বা প্ৰেচিডেণ্টৰ তাৰপৰা বিভিন্ন ডিছক্ৰিপশ্যনেৰী পাৱাৰ্ছ থাকিব তেতিয়া ভাইচ প্ৰেচিডেণ্টৰ পাৱাৰ আছে নেকি সেয়া পঢ়িবলৈ গুচি যাব চ' তেনেদৰে আপোনালোকে এটা টপিকৰ লগত ইটো লিংক কৰি পঢ়ি যাব গোটেই বস্তুটো তেনেদৰে লিংক কৰি পঢ়ি যাব এটা প্ৰেচিডেণ্ট পঢ়িলে ভাইচ প্ৰেচিডেণ্ট গুচি গ'ল ডাইৰেক্ট ঠিক আছে তেনেদৰে গভৰ্ণৰত আপোনালোকে পঢ়িব পাৰে তাৰ লগত মিলাই ঠিক তেনেদৰে প্ৰাইম মিনিষ্টাৰ যেতিয়া পঢ়িলে প্ৰাইম মিনিষ্টাৰ ইলেকশ্যন কেনেকৈ হ'ল সেইটো যেতিয়া পঢ়িলে তাৰ পিছত আপোনালোকে গুচি যাব চিফ মিনিষ্টাৰ ইলেকশ্যন কেনেকৈ হয় সেইটো পঢ়িবলৈ গুচি যাব ঠিক আছে প্ৰাইম মিনিষ্টাৰ পাৱাৰ্ছ পঢ়িলে পাৱাৰ্ছ পঢ়াৰ পিছত কি গুচি যাব যে চিফ মিনিষ্টাৰ পাৱাৰ্ছ কি হয় সেয়া পঢ়িবলৈ গুচি যাব চ' তেনেদৰে কাউন্সিল অফ মিনিষ্টাৰ্ছো সেইটো কৰিব ষ্টেট কাউন্সিল অফ মিনিষ্টাৰটো সেইটো কৰিব সেইটোৱে লিংক কৰি পঢ়িব লাগিব তেনেদৰে এফালৰ পৰা নহয় তেনেদৰে লিংক কৰি ইটোৰ লগত সেইটো কৰি পঢ়িলে কি হ'ব পঢ়াটো আৰু ইজি হ'ব চ' এক্সিকিউটিভত বেছিকেলি কি হয় এক্সিকিউটিভ বহুত ডাঙৰ এটা টপিক নহয় আপোনালোকে প্ৰায় 5 ডেইজত এক্সিকিউটিভ কমপ্লিট কৰিব পাৰিব ঠিক আছে চ' 5 ডেইজ ইজ এনাফ 5 দিনত আপোনালোকে পঢ়িব নেক্সট আহিলে জুডিচিয়াৰী অৰ্থাৎ ন্যায়পালিকা চ' জুডিচিয়াৰীত কি পঢ়িব লাগিব জুডিচিয়াৰীত পঢ়িব লাগিব সুপ্ৰিম কোৰ্ট পঢ়িব লাগিব হাই কোৰ্ট পঢ়িব লাগিব ছাবঅৰ্ডিনেট কোৰ্ট পঢ়িব লাগিব জুডিচিয়েল ৰিভিউ জুডিচিয়েল এক্টিভিজম PIL ট্ৰাইব্যুনেলছ এটৰ্নি জেনেৰেল এডভকেট জেনেৰেল ঠিক আছে এইকেইটাতকৈ বেছি বেলেগ একো পঢ়িব নালাগে এইকেইটা পঢ়িলে হৈ যাব চ' সুপ্ৰিম কোৰ্ট আপোনালোকে যেতিয়া পঢ়িব যে সুপ্ৰিম কোৰ্ট যেনেকৈ যেতিয়া পঢ়িব যে সুপ্ৰিম কোৰ্টত জাজ কেনেকৈ নিযুক্তি দিয়া হয় ঠিক তেতিয়া আপোনালোকে কি পঢ়িব যে হাই কোৰ্টত কেনেকৈ নিযুক্তি দিয়া হয় সেইটো পঢ়ি ল'ব ঠিক তেনেদৰে যেতিয়া হাই কোৰ্টত পঢ়াৰ পিছত কি পঢ়িব ছাবঅৰ্ডিনেট কোৰ্ট অৰ্থাৎ আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টবোৰত কেনেকৈ নিযুক্তি দিয়া হয় সেইটো পঢ়ি ল'ব ঠিক তেনেদৰে সুপ্ৰিম কোৰ্টত জাজ এজন কেনেকৈ অঁতৰোৱা হয় অপসাৰণ কৰা হয় সেইটো পঢ়াৰ লগে লগে কি পঢ়িব হাই কোৰ্টত সেইটো কেনেকৈ কৰা হয় ছাবঅৰ্ডিনেট কোৰ্টত কেনেকৈ কৰা হয় বা সুপ্ৰিম কোৰ্টত যেতিয়া পাৱাৰখিনি পঢ়িব পাৱাৰ কি আছে অৰ্থাৎ পাৱাৰ যেতিয়া পঢ়িব হাই কোৰ্টৰ পাৱাৰখিনি একেলগে পঢ়ি ল'ব ছাবঅৰ্ডিনেট কোৰ্টৰ পাৱাৰখিনি একেলগে পঢ়ি ল'ব চ' তেনেদৰে আপোনালোকে ইটোৰ লগত সিটো কানেক্ট কৰি যেতিয়া পঢ়িব তেতিয়া আৰু বস্তুটো ইজি হৈ যাব বুজিবলৈ আপোনালোকৰ সুবিধা হ'ব আপোনালোকে গম পাব যে এইটো এনেকৈ হয় এইটো এনেকৈ হয় নহ'লে সুপ্ৰিম কোৰ্ট লেচনটো আপোনালোকে গোটেই লেচনটো পঢ়াৰ পিছত যেতিয়া হাই কোৰ্ট পঢ়িবলৈ যাব আপুনি সুপ্ৰিম কোৰ্টৰ কথাখিনি প্ৰায় পাহৰি যাব গতিকে এনেদৰে লিংক কৰি পঢ়িব লাগিব তাৰপিছত এই জুডিচিয়েল ৰিভিউ জুডিচিয়েল এক্টিভিজম PIL এইকেইটা এই লেচনকেইটা মেইনছ অৰিয়েণ্টেড হয় মেইনছত আপোনালোকৰ ইয়াৰ পৰা লগাই পেলাই আপোনালোকে আনচাৰ কৰিব পাৰিব এইকেইটা ভালদৰে কনচেপ্ট ৱাইজ পঢ়িবলৈ চেষ্টা কৰিব তাৰপিছত ট্ৰাইব্যুনেলছ এডভকেট জেনেৰেল এটৰ্নি জেনেৰেল এইকেইটা বস্তু আপোনালোকে প্ৰিলিমছ এজ ৱেল এজ মেইনছ এই সকলোতে কামত আহিব গতিকে এইকেইটা আপোনালোকে ভালদৰে পঢ়ি ল'ব ঠিক আছে ইয়াতো ধৰি লওক যেতিয়া এটৰ্নি জেনেৰেল আপুনি পঢ়িলে এটৰ্নি জেনেৰেলৰ পাৱাৰ পঢ়াৰ লগতে এডভকেট জেনেৰেল আপোনালোকে পঢ়ি ল'ব চ' বেছিকেলি কি হয় এটৰ্নি জেনেৰেল আপোনাৰ চেণ্ট্ৰেলত থাকে এডভকেট জেনেৰেল ষ্টেটত থাকে ঠিক আছে এই দুটা কৈ দিছোঁ বাকী আপোনালোকে নিজে পঢ়ি চাই ল'ব বস্তুকেইটা চ' তেনেদৰে যিটো বস্তু এটা হায়াৰকিত থাকে অৰ্থাৎ ধৰি লওক পলিটিত কি হয় এটা বস্তু বেছিভাগ ক্ষেত্ৰত এটা বস্তু চেণ্ট্ৰেলত থাকিব এটা বস্তু ষ্টেটত থাকিব চ' যেতিয়া চেণ্ট্ৰেলৰ বস্তুটো কিবা এটা পঢ়িলে ষ্টেটৰটো যেতিয়া পঢ়ি দিব লগতে তেতিয়া আপুনি বুজিবলৈ সহজ হ'ব বস্তুটো চ' তেনেদৰে কৰি পঢ়িব লাগিব আৰু এই জুডিচিয়াৰীত আপোনালোকে কিমান সময় লোৱা ভাল হ'ব গম পায়নে জুডিচিয়াৰীত আপোনালোকে প্ৰায় আপোনালোকে 7 ডেইজত আপোনালোকে কমপ্লিট কৰিবলৈ চাব গোটেই জুডিচিয়াৰী যিখিনি এই 9টা চেপ্টাৰ আছে এইকেইটা ঠিক আছে য'ত জুডিচিয়াৰী আমাৰ যদি হৈ যায় আমি এতিয়া আগবাঢ়িম নেক্সট হেৰিলৈ নেক্সট কি হ'ব লোকেল চেল্ফ গভৰ্ণমেণ্ট যথেষ্ট এটা ইণ্টাৰেষ্টিং টপিক চ' লোকেল চেল্ফ গভৰ্ণমেণ্টত আমি কি পঢ়িব লাগিব পঞ্চায়ত ৰাজ পঢ়িব লাগিব মিউনিচিপালিটিজ পঢ়িব লাগিব 5th শেডিউল 6th শেডিউল এইকেইটা পঢ়িব লাগিব ঠিক আছে চ' এইকেইটাতকৈ বেলেগ একো পঢ়িব নালাগে ইয়াৰ পৰা আপোনালোকৰ প্ৰিলিমছত কুৱেশ্যন মাষ্ট বি আহিব মেইনছত কুৱেশ্যন মাষ্ট বি আহিব কাৰণ এইটো চবত বহুত এটা মানে ইণ্টাৰেষ্টিং টপিক হয় আৰু বহুত ফেভাৰেট টপিক হয় এক্সামিনাৰ ঠিক আছে চ' তেহেঁতি কুৱেশ্যন দিবই দিব চ' ইয়াত কি হ'ব ইয়াত আপোনালোকে সেইকাৰণে কি হ'ব ইয়াত ধৰি লওক পঞ্চায়তৰ যেনেদৰে আপোনালোকে পাৱাৰখিনি পঢ়িলে পঞ্চায়তৰ ধৰি লওক আপোনাৰ ফাইনেন্সিয়েলৰ পাৱাৰখিনি বা ফাইনেন্সিয়েল যিখিনি বস্তু আছে পঢ়িলে তেতিয়া মিউনিচিপালিটিলৈ গুচি গ'ল ঠিক আছে চ' আগতে যেনেকৈ কৈ আহিছোঁ যে প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ যেনেদৰে পঢ়িব লিংক কৰি এইকেইটাত তেনেকৈ লিংক কৰি পঢ়িব আৰু ইয়াত আপোনালোকে কি হয় লোকেল চেল্ফ গভৰ্ণমেণ্ট আপোনালোকে প্ৰায় 4 to 5 ডেইজত কমপ্লিট কৰিব পাৰে ইমান ডাঙৰ টপিক নহয় চ' ধুনীয়াকৈ একদম আৰামছে পঢ়ি কমপ্লিট কৰিব পাৰে নেক্সট আহিলে আমাৰ কনষ্টিটিউচনেল নন কনষ্টিটিউচনেল আদাৰ কনষ্টিটিউচনেল বডিজ ঠিক আছে চ' এই বডিজ কি হয় এই বডিজৰ কথা এটা কৈ থওঁ যে কনষ্টিটিউচনেল বডিজ কি হয় কনষ্টিটিউচনেল বডিজ আপোনালোকে ইলেকশ্যন কমিশ্যন ফাইনেন্স কমিশ্যন UPSC SPSC কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ এনেকৈ আছে আৰু বহুত আছে ঠিক আছে বহুত আছে আৰু অলপ আছে কিন্তু মেইন এইকেইটাই হয় তাৰপৰা নন কনষ্টিটিউচনেল বডিজত নীতি আয়োগ NHRC অৰ্থাৎ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন NHRC আহিলে কি আহিব SHRC ষ্টেট হিউমেন ৰাইটছ কমিশ্যন CBI CBC অৰ্থাৎ চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন ইনফৰমেশ্যন কমিশ্যন চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন ষ্টেট ইনফৰমেশ্যন কমিশ্যন সেইখিনি বস্তু আহিব আৰু অলপ আছে আৰু আহিব দেন আদাৰ কনষ্টিটিউচনেল বডিজত আহিছে কোঅপাৰেটিভ ছ'চাইটি চবতকৈ ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এইখিনি বস্তু কি হয় এইখিনি বস্তু মই এটা দি দিছোঁ যে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড
অৰ্থাৎ এইখিনি বস্তুৰ পৰা ডাইৰেক্ট তেনেদৰে আপোনাৰ ষ্টেটিক কুৱেশ্যন আশা কৰিব ইমান নোৱাৰি কিন্তু ধৰি লওক কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত হৈ আছে ধৰি লওক ইলেকশ্যন কমিশ্যনৰ ওপৰত বহুত হেৰি চলি আছে একদম হাল্লা চলি আছে ধৰি লওক 2024 চনটোত ইলেকশ্যন হৈছিলে আমাৰ জেনেৰেল ইলেকশ্যন হৈছিলে ভাৰতবৰ্ষৰ ঠিক আছে গতিকে ইলেকশ্যন কমিশ্যনৰ ওপৰত অহাৰ কুৱেশ্যন অহাৰ খুবেই চান্স থাকিব প্ৰিলিমছত মেইনছত তেনেদৰে আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ লগত এইটো ৰিলেট কৰিব লাগিব এনেকুৱা বস্তুবোৰ ঠিক আছে যে ৰিলেট কৰি যে এইটো এবাৰ খুব নিউজত আছে গতিকে ইয়াৰ পৰা আহিব মই এইটো ভালকৈ পঢ়োঁ আৰু ইয়াত আপোনালোকে কি হ'ব তেনেদৰে এই গোটেই বডি যিখিনি আছে এইখিনিক আপোনালোকে ভালদৰে এবাৰ পঢ়ি ল'ব আৰু যেতিয়া এবাৰ পঢ়ি ল'ব গোটেইখিনি এবাৰ পঢ়ি ল'ব যিমানখিনি আছে লক্ষ্মীকান্তত বৰ বেছি নাই সেইখিনি পঢ়ি ল'ব তাৰপিছত যেতিয়া আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকিব ন কাৰেণ্ট এফেয়াৰ্ছত গম পাব যে এই 5-6 মাহ দেখোন এই বডিটোৰ ওপৰত বহুতেই নিউজ আহি আছে তেতিয়া কি হ'ব সেই বডিটোৰ ওপৰত স্পেচিয়েলি আকৌ ৰিভাইজ মাৰিব সেই বডিটো ঠিক আছে গতিকে এই তিনিটা পাৰ্টত যিহেতু যথেষ্ট বহুত হেৰি আছে কি কয় অলপ আছে লেচন আছে গতিকে আমি কি কৰিম ইয়াত আমি প্ৰায় 15 ডেজ দিম 15 ডেজত আপোনালোকে এই তিনিটা কমপ্লিট কৰিব লাগিব মানে 5 ডেজ ইজ 5 দিনকৈ গোটেইকেইটা ঠিক আছে এইকেইটা কমপ্লিট কৰি ল'ব তাৰপিছত এইকেইটা যেতিয়া কমপ্লিট হ'ব আমি যাম আদাৰ্ছলৈ চ' আদাৰ্ছত কি হয় আদাৰ্ছত ধৰি লওক ইলেকশ্যন ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপুল এক্ট ভোটিং বিহেভিয়াৰ চ' এইখিনি টপিক আছে চ' আদাৰ্ছ বেচিকেলি কি হয় আদাৰ্ছ প্ৰিলিমছত আপোনালোকক ইমান প্ৰয়োজন নাহে আদাৰ্ছৰ পৰা প্ৰিলিমছত নাহিব চাগে কিন্তু মেইনছত আদাৰ্ছৰ পৰা আহিবই আহিব কাৰণ ইলেকশ্যনৰ ওপৰত কুৱেশ্যন থাকিবই মেইনছত আৰু প্ৰিলিমছত কি হয় প্ৰিলিমছত কিছুমান চন বা এমেণ্ডমেণ্ট সেইখিনি কথা সুধিব পাৰে ধৰি লওক ভোটিং EVM প্ৰথমতে কেতিয়া ইণ্ট্ৰডিউচ কৰাইছিল তেনেকুৱা কুৱেশ্যন এটা দুটা আহিব পাৰে কিন্তু মেইনলি মেইনছত ইয়াৰ পৰা কুৱেশ্যন আহিব গতিকে এইখিনি যেতিয়া আপোনালোকে এতিয়া ষ্ট্ৰেটেজিটো গম পালে যে এনেদৰে আপোনালোকে পঢ়ি যাব ঠিক আছে যদি আপোনালোকে লিখা নাই আকৌ ভিডিঅ'টো এবাৰ প্ৰথমৰ পৰা হেৰি কৰি বস্তুখিনি লিখি লওক আৰু লক্ষ্মীকান্তখন কিনক যদি কিনা নাই আৰু তেনেদৰে পঢ়িবলৈ আৰম্ভ কৰি দিয়ক চ' এতিয়া আপোনালোকৰ কি হয় ইয়াত কুৱেশ্যন এটা আহিব পাৰে যে হাউ মেনি ডেজ ওৱান শুড টেক টু কমপ্লিট দিছ বুক যে এই কিতাপখন পঢ়োঁতে কিমান হেৰি কৰিব পাৰে টাইম লাগিব পাৰে এইটো একদম খুবেই সঘনে মানে মানুহৰ কুৱেশ্যন আহে ষ্টুডেণ্টৰ ঠিক আছে গতিকে এই কুৱেশ্যনটো আনচাৰটো কি হ'ব আইডিয়েলি 40 to 50 ডেজ মই যিহেতু আপোনালোকক হেৰিখিনি দিয়ে গৈছোঁ দিনখিনি যে ইমান দিন লাগিব মই কি কৈছোঁ আপোনালোকক যিমানখিনি দিন লাগিব পাৰে তাতকৈ এটা বা দুটা দিন বঢ়াই দিছোঁ 20-30% গতিকে আপোনালোকে যিমান পাৰে সোনকালে যদি মই 5 দিন কৈছোঁ 3 দিনত কেনেদৰে কমপ্লিট কৰিব পাৰে সেইটো চাব কাৰণ ইট ইজ পচিবল কমপ্লিট কৰাটো মানুহে এসপ্তাহতো গোটেই লক্ষ্মীকান্ত পঢ়ি শেষ কৰি দিয়ে ফাৰ্ষ্ট ৰিডিঙত গতিকে কিন্তু আইডিয়েলি 40 to 50 ডেজৰ পিছত ভিতৰত আপোনালোকে পঢ়িব লাগিব তাতকৈ বেছি দিন লগাই লাভ নাই কাৰণ এইটো কম্পিটিটিভ এক্সাম একো PhD কৰি ইয়াত একো PhD কৰিবলৈ মানুহ নাহে ইয়াত কম্পিটিশ্যনটো পাছ কৰিবলৈ আহে ঠিক আছে তাৰপিছত হোৱাট শুড বি দ্য ৰিভিজন ষ্ট্ৰেটেজি যে এই কিতাপখন যিহেতু এখন ডাঙৰ কিতাপ এবাৰ পঢ়িলেতো নহ'ব আমি বাৰে বাৰে ৰিভাইজ কৰিব লাগিব চ' ৰিভাইজ কি হ'ব ৰিভাইজৰ চবতকৈ ভাল ষ্ট্ৰেটেজিটো কি হ'ব মই এতিয়ালৈকে নিজে যিটো বুজি পাইছোঁ বহুতৰ লগত কথা পাতি বুজি পাইছোঁ যে ৰিভিজন ষ্ট্ৰেটেজিটো ভাল হ'ব যে ছলভিং কুৱেশ্যন ৰিভিজন উইথ ছলভিং কুৱেশ্যন যে আপুনি কুৱেশ্যন পালে সেই কুৱেশ্যন ছল্ভ কৰিলে সেই টপিকটো আকৌ পঢ়ি ল'লে ধৰি লওক আপুনি এটা ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত আপুনি ৰিভাইজ কৰিব খোজে আপুনি ধৰি লওক কুৱেশ্যন লাগে আপুনি কুৱেশ্যন টেষ্ট চিৰিজৰ পৰা ল'ব পাৰে নহ'লে আপুনি PYQৰ পৰা ল'ব পাৰে সেইকেইটা কৰিলে কুৱেশ্যনকেইটা তাৰপিছত আকৌ এবাৰ ৰিভাইজ কৰিলে বা কুৱেশ্যন কৰাৰ আগতে এবাৰ ৰিভাইজ কৰিলে কুৱেশ্যন কৰাৰ পিছত ৰিভাইজ কৰিলে চ' তেনেদৰে আপোনালোকে কি হয় এইটো ৰিভিজন কৰিব পাৰে চ' ঠিক আছে চ' এতিয়া এটা এনাউন্সমেণ্ট কৰিছোঁ যে শেষত যে মাইণ্ড মেপ এডুকেশ্যনৰ এটা আমাৰ টেলিগ্ৰাম খোলা হৈছে যাৰ কি হৈছে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আমাৰ সেইটো ঠিক আছে চ' আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই টেলিগ্ৰাম চেনেলটো ইট ইজ স্পেচিয়েলি ফৰ APSC ঠিক আছে স্পেচিয়েলি APSC কাৰণে আছে আপোনালোকে শীঘ্ৰে জইন কৰি ল'ব ঠিক আছে চ' যেতিয়া আপোনালোকে জইন কৰি ল'ব আপোনালোকে এতিয়া পঢ়া শুনা কৰক চ' থেংক ইউ এছপাইৰেণ্টছ আপোনালোক সকলোৱে লাষ্টলৈকে যদি ভিডিঅ'টো চাইছে তেনেদৰে আপোনালোকক ধন্যবাদ জনাইছোঁ আকৌ এবাৰ চ' জয় হিন্দ জয় অসম